নমস্কাৰ, মই বৰ্তমান উপস্থিত আছোঁ বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত কমলাবাৰীৰ এখন গাঁৱত। আৰু আপোনালোকে নিশ্চয় দেখিছে, এইখন হ'ল মানে কাঠৰ এখন দলং। আপোনালোকে নিশ্চয় দেখিছে, এই কাঠৰ দলঙৰে এনেকৈ শ শ ছাত্ৰ ছাত্ৰীৰ লগতে ইয়াৰ বহুকেইখন গাঁৱৰ ৰাইজ এই পথেৰে এনেকৈ যাব লগা হয়। কিন্তু বাৰিষাৰ দিনত একেবাৰে ইয়াৰ পৰিস্থিতি ভয়ানক হয়। আৰু মই এয়া কি অসুবিধা হয়, মোৰ লগত এই ক্ষেত্ৰত দাদা এজন আছে, যিটোকে এইখন বাঁহৰ কাঠৰ এখন দলং। এই কাঠৰ দলঙৰে শ শ ছাত্ৰ ছাত্ৰীৰ লগতে ইয়াত বহু ৰাইজ এই ভয়ানক এটা পথেৰে এনেকৈ যাব লগা হয়, দলঙৰ ওপৰতে যাব লগা হয়। কি হ'ব এই ক্ষেত্ৰত? প্ৰথমতে ND24ক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে এই ভিতৰুৱা ৰাস্তাটোত আহি যি বাতৰি পৰিৱেশন কৰিব ওলাইছে তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ চেঙা সমষ্টিৰ বিধায়ক আশ্ৰাফুল হুছেইন ডাঙৰীয়াক বিধানসভাত দেখা পাওঁ, বিশেষকৈ কবিতালৈ ব্যস্ত হৈ থাকে। তো কেইবাদিনো ধৰি কবিতালৈ ব্যস্ত হৈ থাকে, কিন্তু সংখ্যালঘু ৰাইজৰ এই ভিতৰুৱা ৰাস্তাত শ শ ল'ৰা ছোৱালী এইটো ৰাস্তা দিয়ে অহা যোৱা কৰি স্কুললৈকে যায়, কিন্তু তোৰ কোনো কাণ সাৰ নাই, কোনো গুৰুত্ব নাই। ইয়াত যে এটা ৰাস্তা বা কালভাৰ এটা বহাব লাগে, দলং এখন কৰিব লাগে, ৰাস্তাটো চিন্তা চৰ্চা কৰিব লাগে, এইটো কথা নাই। মানুহখিনিক সংখ্যালঘু মানুহখিনিক কেনেকৈ ইম'চনেল কৰিব পাৰি, তো সদায় সেইটো ধান্দাতে থাকে। তো সদায় মিয়া কবিতা গাব, কেতিয়াবা কবিতা গাব, গান গাব, তো এনেকুৱাই আমি দেখোঁ। গতিকে তেওঁক বিধানসভাত সেইবিলাকত ব্যস্ত নাথাকি সংখ্যালঘু ৰাইজৰ বা এনেকুৱা ৰাস্তাত য'ত এনেকুৱা ৰাস্তা আছে যাতে ৰাস্তাটো উন্নয়ন কাম কাজৰ চিন্তা কৰে, তাৰ কাৰণে তেখেতক আমি দৃষ্টিগোচৰ কৰিছোঁ। এই পথটোৰে ক'ৰবাৰ ক'লৈকে যাব পাৰি? এইটো এটা মূল পথ। এইটোৰ পৰা মাছদিয়াৰ পৰা আহি এনেকৈ কমলাবাৰী হৈ এনেকৈ নসত্ৰ যাব পাৰি। ইফালেদি দৌলাহালৰ পৰা আহি বেয়াগুচিলৈ যাব পাৰি, ইফালৰ পৰা বৰঘপা যাব পাৰি, কমলাবাৰী যাব পাৰি। এইটো মূল পথ। হয়তো সৰ্থেবাৰী যাব পাৰি, সৰ্থেবাৰী চাৰ্কুল অফিচাৰ, সৰ্থেবাৰী থানা, এইখিনি মানুহৰ লোকেল থানা সৰ্থেবাৰী পৰে। এটা আউটপোষ্ট এটা আছে, কিন্তু থানাখন সৰ্থেবাৰী পৰে। সৰ্থেবাৰীৰ লগত ইয়াৰে মানুহখিনি প্ৰায় 90% মানুহে যোগাযোগ যিকোনো কামত যাব লাগে। বিধায়ক বৰ্তমানৰ বিধায়ক আশ্ৰাফুল হুছেইন, তেখেতক কি ক'ব? আশ্ৰাফুলক তো বিধানসভাত খালি কথাৰ ফুলজাৰি মাৰে, কবিতালৈ ব্যস্ত, তেওঁ সদায় মানুহখিনিক ইম'চনেল কৰে। তো কোনো কাম কাজৰ গুৰুত্ব নাই। সংখ্যালঘু মানুহকতো বিক্ৰী কৰিছে, বিক্ৰী কৰি তো বিভিন্ন চল চাতুৰিৰে তো কবিতা গাই খালি বিভিন্ন আমি সদায় দেখোঁ তেওঁ কবিতা গাই। আগতেতো মিয়া কবিতা গাইছিল, বদনাম কৰিছে। গতিকে তেওঁক অনুৰোধ কৰিছোঁ সেইবিলাকত ব্যস্ত নাথাকি যাতে ভৱিষ্যতে এই ৰাস্তাটো চিন্তা কৰে, তাৰ কাৰণে অনুৰোধ কৰিছোঁ। আৰু এই ক্ষেত্ৰত মল্লত আৰু ইয়াৰে গাঁৱৰ এজন এইখন এখন দলং, এইখন দলঙৰ ওপৰতে বহুত ছাত্ৰ ছাত্ৰীৰ লগতে ইয়াৰ বহু ওপৰতে আহিব লাগে। কেনেকুৱা আপোনালোকৰ পৰিস্থিতি, কেনেকুৱা আপোনাৰ অসুবিধা? আচলতে ভাল লগা নাই। আগতে আগতে পকা হ'ব লাগিছিল। এতিয়া খৰালি বুলি ভাল আছে, বাৰিষাৰ সময়ত এইটো চলিবই নোৱাৰে, এনেকুৱা হৈ যায়। চৰকাৰক অনুৰোধ জনাইছোঁ যে এইটো অতি সোনকালে যাতে পকী কৰি দিয়ে আৰু ৰাস্তাটো ভাল কৰি দিয়ে। কেৱল কয়াকুছিৰ বাহিৰে সমষ্টিৰ অন্য কোনো অংশটো বুজি নাপায়। তেওঁ এতিয়া সেইদিনা এখন প্ৰেছ মিটত চালোঁ বিধানসভা, অখিল গগৈৰ লগত লাগি থাকে। তেওঁ কেৱল দল লৈ ব্যস্ত, ৰাইজৰ উন্নয়নৰ ব্যস্ত নহয়। সংখ্যালঘু মানুহক কেৱল প্ৰতাৰণা কৰাৰ উদ্দেশ্য কংগ্ৰেছৰ আৰু একো নহয়, বা কংগ্ৰেছী বিধায়কৰ বেলেগ কোনো কামেই নাই। ৰাস্তাটো কৰিব ক'ত দূৰৰ কথা, এইবিলাক এতিয়া চেঙাত পৰিছে। এতিয়া ক'ত জাকিৰ হুছেইন চিকদাৰ আহিব? ইমান দিনে খালি এৰে মানুহৰ ভোট লৈছে। সংখ্যালঘু মানুহৰ মাজত আহি কংগ্ৰেছী বিধায়ক বা UDFৰ বিধায়ক হওক, মানে বিজেপিক গালি পাৰিলে আৰু ভোট হৈ যায়, কাম কৰিব নালাগে। কিন্তু ইফালে যে এনেকুৱা এটা দলং য'ত মানে আমি এৰে পৰা আপোনাৰ একেবাৰে নসত্ৰ, চৰ্থিবাৰী, বজালি, এইটো ৰাস্তা একেবাৰে যায়, শ্বৰ্টকাট ৰাস্তাটো। এখন দলংটো অতি সোনকালে কৰিব লাগিছিল। তেওঁ কেৱল কয়াকুছিৰ উন্নয়ন বিচাৰে, সৰুক্ষেত্ৰীৰ পূৰ্বৰ সৰুক্ষেত্ৰীটো তেওঁ এতিয়া নাহে, আৰু ইফালে মাতিলেও নাহে। আপোনালোকক এতিয়া মানে দলংখন কৰি দিব লাগে অতি সোনকালে, মানে সেইটোৱে দাবী নেকি? জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়াক অতি সোনকালে কৰি দিবলৈ অনুৰোধ জনাইছোঁ। আশ্ৰাফুল হুছেইন বৰ্তমান এৰে বিধায়ক, তেওঁতো মিয়া কবিতা গাই থাকে, আপোনালোকে চবে জানেই। মিয়া কবিতা গাঁৱৰ সলনি একো গাব নোৱাৰে। এতিয়া মই মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, আমাৰ কোনো MLA বা আশ্ৰাফুল বা জাকিৰক আমি অনুৰোধ নজনাওঁ। আমাৰ গাৰ্জেন মিনিষ্টাৰ চন্দ্ৰমোহন পাটোৱাৰীক অতি সোনকালে এইটোৰ বিষয়ে আমি কিবা এটা পত্ৰ দিম বুলি আশা কৰিছোঁ। গাৰ্জেন মিনিষ্টাৰক অনুৰোধ জনাওঁ আমাৰ দলংটো যাতে অতি সোনকালে কৰি দিয়ে। মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ অতি সোনকালে যাতে আমাৰ দলংটো কৰি দিয়ে।
ধন্যবাদ। ইয়াৰ ৰাইজৰ একে দাবী কি যিটোকে এখন কাঠৰ দলং ইয়াত ভয়ানক পৰিস্থিতিত এই দলংখন আছে সংকটজনক অৱস্থাত আছে এইখন দলঙৰে শ শ ছাত্ৰ ছাত্ৰীৰ লগতে ইয়াৰ বহুকেইখন ৰাইজ এইটো পথেৰে এনেকৈ এইখন দলঙৰ ওপৰতে এনেকৈ অহা যোৱা কৰে আৰু মূল চাওক আপোনালোকে চাওক এইখন দলঙৰ ওপৰেৰে এনেকৈ অহা যোৱা কৰে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।